নমস্কাৰ, জয় হিন্দ। আজি 5 জুন 2025 সদৌ অসম ফেডাৰেশ্যন অফ ভেটাৰান এছ'চিয়েশ্যনৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অসমৰ মাজমজিয়া তেজপুৰ চহৰত উদযাপন কৰা হৈছে। লগতে আজি বিশ্ব পৰিৱেশ দিৱস, গতিকে এই প্ৰতিষ্ঠা আমি গছপুলি ৰোপণৰ সৈতে আৰম্ভ কৰিছোঁ। আহক আপোনালোকে সকলোৱে কেপ্টেইন ভূঞা ছাৰ প্ৰমুখ্যে আজিৰ ফেডাৰেশ্যন অফ ভেটাৰান এছ'চিয়েশ্যনৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন তথা প্ৰতিষ্ঠা দিৱসৰ এই প্ৰথম কাৰ্যসূচীত উপবিষ্ট আমাৰ প্ৰধান সম্পাদক মহোদয় আৰু বিভিন্ন জিলাৰ পৰা অহা আমাৰ ভেটাৰানসকল জয়তে সকলোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আমাৰ এই কাৰ্যসূচীটো লোৱাৰ এটা মূল উদ্দেশ্য হৈছে যে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি ইয়াতে যোৱা বছৰো আমি সেই কাৰ্যসূচী লৈছিলোঁ বোকাখাটত, আৰু এইবাৰো এই কাৰ্যসূচীটো আমি গ্ৰহণ কৰিছোঁ যে ইয়াত 2টা গছপুলি আমি ৰোপণ কৰিছোঁ, যাতে ভৱিষ্যতে আমাৰ পৰ্যাৱৰণ নিকাকৰণৰ কাৰণে, পাৰিপাৰ্শ্বিকতা নিকাকৰণৰ কাৰণে যাতে এইটো সহায়ক হয়, তাৰ বাবে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। গতিকে আপোনালোকৰ সহযোগিতাৰে এই কাৰ্যসূচী সফল হৈছে। সকলোকে মই সভাপতি হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তুমি শহীদ হলা, তুমি সূৰ্য হলা, জিয়া সমলে প্ৰভাত। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे, तव शुभ आशीष मांगे। गाहे तव जय गाथा, जन गण मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। আজি এই শুভক্ষণত অল আসাম फेडरेशन ऑफ वेटरन्स एसोसिएशनर द्वितीय वार्षिक स्थापना दिवस को मद्देनजर रखते हुए आज हम सबसे पहले वृक्षारोपण और अभी दूसरे कार्यक्रम में हमने फेडरेशन की फ्लैग उत्तोलन का कार्यक्रम रखा है। যিসকল আমাৰ মাজৰ পৰা বিগত 2টা বৰ্ষত আঁতৰি গ'ল তথা ৰাষ্ট্ৰৰ হকে যিসকলে প্ৰাণাহুতি দিলে, যিটোৰ কাৰণে আমাৰ আজি দেশৰ সাৰ্বভৌমত্ব ৰক্ষা হৈ আছে, সেই শ্বহীদসকলৰ স্মৃতিত আমি আজি এই কাৰ্যসূচী ৰখা হৈছে। গতিকে আৰু শেহতীয়াকৈ পেহেলগামৰ যি অৱস্থা, সেই পেহেলগামত যি নাৰকীয় হত্যাকাণ্ড, তাত প্ৰাণ আহুতি দিয়াসকল আৰু সেই অপাৰেশ্যন সিন্দুৰত ভাগ লওঁতে আমাৰ ভাৰতীয় সেনাৰ যিসকলে প্ৰাণ আহুতি দিব লগা হ'ল, সেইসকলক শ্ৰদ্ধা জ্ঞাপনৰ বাবে আমি এই কাৰ্যসূচী ৰাখিছোঁ। আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ, গৈ পেলাই তেখেতসকলৰ সেই স্মৃতিত আমি যাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। ধন্যবাদ। প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক।
भारत माता की वंदे 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 हिंदुस्तान 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 भारतीय सैनिक भारतीय सैनिक भारतीय सैनिक पाकिस्तान 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 শহীদ প্রণাম তোমাক শহীদ প্রণাম তোমাক শহীদ প্রণাম তোমাক I'm Sardar Arjun Singh Rathod, नेशनल प्रेसिडेंट ट्रेडिशनल वेटरन्स एसोसिएशन। और हमारा जो एफिलिएटेड सबसे बड़ा यूनिट है इंडिया के अंदर किसी स्टेट के लेवल पर हम कंपेयर करते हैं तो दैट इज ऑल असम ट्रेडिशनल वेटरन्स एसोसिएशन। आज ऑल असम वेटरन्स एसोसिएशन का सेकंड इनका रेजिंग डे है, इसके ऊपर इन्होंने हमको इनवाइट किया है। बहुत अच्छा लग रहा है, बहुत खुशी का बात है। यहाँ पे शोणितपुर का एक अलग ही पहचान है इंडिया के अंदर, इसका एक अलग बहुत ही एक यूनिक हिस्ट्री है। और यहाँ पे आकर के हम लोगों ने बहुत अच्छा महसूस किया है। यहाँ के लोग और जो हॉस्पिटैलिटी है दैट इज ए हाई लेवल। और पिछले 3 दिन से हम इनके बीच में हैं, बहुत ही अच्छा लग रहा है। প্রণাম তোমাক শহীদ প্রণাম তোমাক আমাৰ অতি শ্ৰদ্ধাৰ মুখ্য অতিথি আৰু বিশিষ্ট অতিথি যোনজনৰ দ্বাৰা এখন স্মৰণিকা অনুষ্ঠান অতি কম সময়ৰ ভিতৰত আমাৰ এখন স্মৰণিকা তৈয়াৰ কৰা হৈছিলে। ইয়াত বহুতো হয়তো ভুল দিব পাৰে, এয়া আমাৰ প্ৰথম প্ৰয়াস। গতিকে আপোনালোকৰ সেই স্মৰণিকাৰ কপি পাব, তাত ভুল ত্ৰুটিৰ ওপৰত যাতে অসন্তুষ্টি প্ৰকাশ নকৰে, পৰৱৰ্তী সময়ত শুদ্ধ ৰূপত সুন্দৰ ৰূপত যাতে আমি সেইখন উলিয়াব পাৰোঁ তাৰ ব্যৱস্থা কৰিম। আমি এই কামখিনি ইমান কম সময়ৰ ভিতৰত যি কৰি দিলে তাৰ বাবে আমাৰ IT হেড তথা আমাৰ IT প্ৰশাসক শ্ৰদ্ধাৰ অমিত ৰাজপৰদেৱক আমি কৃতজ্ঞতা জনাবই লাগিব। তেখেতে বহু কষ্ট কৰি আমাৰ এই অনুষ্ঠান উলিয়াইছে। গতিকে এতিয়া আমাৰ মুখ্য অতিথি আৰু বিশিষ্ট অতিথিৰ দ্বাৰা সেইভাগ উন্মোচনৰ দিহা কৰা হ'ব। खुशी का बात है ऑल असम ट्रेडिशनल वेटरन्स एसोसिएशन आज अपना सेकंड फाउंडेशन डे सेलिब्रेट कर रहा है और आप सभी की उपस्थिति इसको 4 चांद लगा रही है। ऐसा भी लग रहा है कि अगर इसी प्रकार से एडवांस करते गए तो वो दिन दूर नहीं जब आप बुलंदी के ऊपर होंगे। इस मौके के ऊपर आप सभी को जानकर के प्रसन्नता होगी कि एक 2 साल का छोटा जर्नी पार करने के बावजूद ऑल असम ट्रेडिशनल वेटरन्स एसोसिएशन ने आज एक शोविनियर अभी प्रिंट किया है और उसके अंदर संगठन के बारे में और कुछ एक वेलफेयर स्कीम्स जानकारी आपको मिलेगा। तो मैं पूरी कार्यकारिणी को धन्यवाद देते हुए ऑल असम वेटरन्स फेडरेशन एसोसिएशन के इस सोलमेर के उद्घाटन की आंदोलन की घोषणा करते हैं।
মহোদয়, আমাৰ অতি আদৰৰ আৰু সদাৰ এফডিএ ৰাষ্ট্ৰীয় সভাপতি তথা আজিৰ মুখ্য অতিথি মাননীয় সুবেদাৰ অৰ্জুন সিং ৰাথোৰ মহোদয়, সভাত বিশিষ্ট অতিথি হিচাপে আহি আমাৰ মাজত উপস্থিত হোৱা মাননীয় ৰাষ্ট্ৰীয় প্ৰধান সম্পাদক জেডব্লিউ শিশৰাম যাদৱ মহোদয়। On this auspicious moment of the day, it ought to be completed until we express our feelings for our honorable guest. সভাত উপস্থিত আমাৰ অতি প্ৰধান ৱাৰ্ড উইডো বিএনআৰি আৰু ৱাৰ্ড ডিজেবল ভেটাৰানসকল, আহ্বাৰ মাননীয় উৎসৱ উপদেষ্টা ও মুখ্য সমন্বয়ক কেপ্টেইন ৰোহিত ভূঞা ছাৰ, সমন্বয় মহোদয় উপদেষ্টা মণ্ডলী সততা মণ্ডল জিলাৰ মাননীয় সভাপতিসকল আৰু উপসভাপতিসকল, আহ্বাৰ মাননীয় প্ৰধান সম্পাদক মহোদয়, সহকাৰী সাধাৰণ সম্পাদক, মঞ্চত উপস্থিত উপবিষ্ট অসমৰ বিভিন্ন জিলাৰ পৰা অহা সন্মানীয় প্ৰতিনিধিসকল, অশীতিকৰ ভেটাৰান আৰু আইসকল, আপোনালোকসকলে দ্বিবাৰ্ষিক অধিৱেশন তথা প্ৰতিষ্ঠা দিৱসৰ এই যুৱকখনক অভিনন্দন, আদৰ, সন্মান আৰু সেৱা জনাই মই জেডব্লিউ বুলেট শৰ্মাই উদযাপন সমিতিৰ সম্পাদকৰ সন্মুখত আবেদন পাঠ কৰিব লৈছো। আমাৰ বিশিষ্ট অতিথি জেডব্লিউ শিশৰাম যাদৱ, যিজন অল ইণ্ডিয়া ফেডাৰেশ্যন অফ ভেটাৰান এছ'চিয়েশ্যনৰ প্ৰধান সম্পাদক, তেখেতে বিহু কমিটিলৈ 1100 টকা আগবঢ়াইছে। মুখ্য অতিথি সুবেদাৰ অৰ্জুন সিং ৰাথোৰ চাহাবে তেখেতসকললৈ 1100 টকা আগবঢ়াইছে। বহুৱাৰৰ দলপতি মনিৰঞ্জন ডেকাক আমি মঞ্চ বিচাৰিছো। এয়া ফেডাৰেশ্যন অফ ভেটাৰান এছ'চিয়েশ্যনৰ সন্মানীয় সভাপতি আৰু সম্পাদক বিহু দলৰ দলপতি মাননীয় আগবঢ়াই উৎসাহিত কৰিব। ধন্যবাদ। আমাৰ ফেডাৰেশ্যন অফ ভেটাৰান এছ'চিয়েশ্যনৰ মাননীয় সভাপতি, আজিৰ সভাৰ মুখ্য অতিথি আৰু প্ৰধান সম্পাদক, আজিৰ সভাৰ বিশিষ্ট অতিথি দুয়োগৰাকীলৈ আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই দুটা বছৰত আমি আমাৰ 25খন জিলা লগ হৈ আমি প্ৰথমতে ভূঞা ছাৰ আৰু ৰমেন্দ্ৰ বৰুৱা ছাৰৰ জৰিয়তে ফোনৰ পৰা আমি যোগাযোগ স্থাপন কৰি আমি এই অংগত ইয়াতে জন্ম দিছিলোঁ। চতৰে আকাশত গুমগুমাই আহিলে বহাগৰ বাতৰি, দিলে সৰু মাই ধুনত চেহেও উঠিলে, শুনি সৰু মাই ততে নাহাই এতিয়া, ততে নাহাই এতিয়া। 95 আঞ্চলিক আছে, গোটেই অসমৰ আঞ্চলিক এছ'চিয়েশ্যন আছে, সকলোৱে
নকৰোঁ আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কথা কওঁ শোণিতপুৰ ডিষ্ট্ৰিক্টত বিশ্বনাথ ডিষ্ট্ৰিক্টত কৌলাহত নামখিনি দুখন ডিষ্ট্ৰিক্ট আৰু এখন অল আসাম ফেডাৰেশ্যন অফ ভেটাৰান এছ'চিয়েশ্যনত 19টা একাউণ্ট অল আসাম ফেডাৰেশ্যন অফ ভেটাৰান এছ'চিয়েশ্যনৰ নামত ভেৰিফাই কৰা ব্যক্তি হয় তেওঁ যেতিয়া গোটেইখিনি বস্তু হেৰি হৈছে আৰু মই ভাল পাইছোঁ তেখেতে এই প্ৰশ্ন কৰাৰ কাৰণে আৰু মই ভাবিছোঁ যে কাৰোবাৰ মনত কিবা যদি সৰুকৈ যদি প্ৰশ্ন আছে যিকোনো ৰিলেটেড আপুনি প্ৰশ্নটো কৰিব পাৰে যাতে মই সেই প্ৰশ্নটোৰ উত্তৰ দি আপোনালোকক নিশ্চিত কৰিব পাৰোঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰিছোঁ আমাৰ যিটো এছ'চিয়েশ্যনৰ যিটো ৰেজিষ্ট্ৰেশ্যন আমি 13 ইয়াৰ্ছৰ তাৰমানে আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ সেইটো আমাৰ ডেট ফেইল এতিয়া মোৰ মানে আমাৰ আশাৰ 35 ডিষ্ট্ৰিক্ট যেতিয়া মৰিগাঁৱত আমি এছ'চিয়েশ্যন গঠন কৰিছোঁ আমাৰ এই ৰেজিষ্ট্ৰেশ্যনটো যদি আমি সোনকালে পাই যাওঁ আমাৰ মানে ৰাজ্যিক সন্দীপৰ পৰা এটা ফাণ্ড দিয়ে সেই ফাণ্ডটো আমাৰ ৰেজিষ্ট্ৰেশ্যন নহ'লে ফাণ্ডটো ৰিলিজ নকৰে গতিকে মই আশা ৰাখিছোঁ আপোনালোকৰ যদি কপি কেইটা আছে আমাক যদি সহায় কৰিব পাৰে মই তাৰে অনুৰোধ তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ এতিয়া আমি 5 মিনিটৰ কাৰণে আমি ভাবিছোঁ যে আমাৰ সভাপতি মহোদয় আৰু বিশিষ্ট অতিথি দিল্লীৰ পৰা আহিছে আপোনালোকৰ মাজলৈ কিন্তু এই মঞ্চত থিয় হৈ আছে ওচৰৰ পৰা লগ পোৱা নাই গতিকে আমি 5 মিনিটৰ কাৰণে এটা ইন্ট্ৰডাকশ্যন যিসকল সভাপতি সম্পাদক বিভিন্ন জিলাৰ আৰু গতিকে তেখেতসকলক আমাৰ মাননীয় মুখ্য অতিথি আৰু বিশিষ্ট অতিথি আপোনালোকক ওচৰৰ পৰা লগ কৰি আহিব তাৰপিছতে আমাৰ মুখ্য অতিথি মহোদয় আৰু বিশিষ্ট অতিথি মহোদয়ৰ ভাষণ আছে গছৰে আগনিত কুলিটিয়ে মাতিলে বসন্তৰ বতৰা দিলে সৰু মাই কেতেকীয়ে বিনালে ৰাতি সৰু মাই জুৰি আহা পেপাতি ধৰো তোৰে হৈ বেজাৰত টোপনি নধৰে উৰে তো নিশা ঐ কাতে সৰু মাই ইকাতি ঐ শিকাতি কৰি সৰু মাই কুকুৰা बेटा यही मंडल भाई के पैदा हुआ था 16 नवंबर मेरी बहुत अच्छी यादें हैं मुझे ऐसा लग रहा मैं अपने परिवार में वापसी आया हूँ और यहाँ आके मेरे को बड़ी खुशी हुई है 4 धाम का यात्रा में जितना कुछ मिलता है उससे ज्यादा कुछ मुझे यहाँ प्राप्त हुआ है और धार्मिक यात्राएं भी थी शहीद स्मारक पे गए और भैरव के मंदिर भी गए माँ भैरव और धनेश्वर और रेलवे स्टेशन तो मेरा 3 का पहुंचे थे अभी बहुत ही अच्छा लगा यहाँ आके 30 साल बाद दोबारा आके और आप सभी का अभिनंदन और फेडरेशन ऑफ ऑल आसाम फेडरेशन ऑफ वेटरन एसोसिएशन के लिए जो दूसरा स्थापना दिवस है उसके लिए मैं संदेश पढ़ देता हूँ 9 अप्रैल 2023 को फेडरेशन का फॉर्मेशन हुआ और उसी के तत्काल बाद 5 जून को ऑल आसाम फेडरेशन ऑफ वेटरन एसोसिएशन का भी फॉर्मेशन हुआ दोनों ही संगठन वो नेशनल लेवल के ऊपर है कि स्टेट लेवल के ऊपर है साथ चल रहे हैं दूसरा आज का आपका इस कार्यक्रम में आकर के मैं अपने आप को बहुत ही धन्य मानता हूँ वो धन्य इसलिए मानता हूँ कि फेडरेशन के साथ में 162 यूनिट्स एफिलिएटेड है थ्रूआउट इंडिया लेकिन अकेले असम से क्योंकि यहाँ पे तमाम 35 डिस्ट्रिक्ट और 95 आंचलिक जो लेवल है उसके ऊपर कमेटीज आप लोगों ने फॉर्म करके रखी हुई है वेल एप्लाइज है बहुत ही अच्छा कम्युनिकेशन आपस के अंदर आज देखने को मिला और ऐसा लगा कि जैसे आज ये यहाँ पे आसाम का नहीं बल्कि ऑल इंडिया आसाम फेडरेशन का प्रोग्राम चल रहा हो
लोगों ने ही इसी हॉल के अंदर 5 जून 2023 को आप लोग ने फोन किया और आज 2 साल पूरा हो गया। देखते देखते हम लोग क्या करना चाहते हैं आगे, क्या 2 साल में क्या किया, अभी क्या कर रहे हैं, आगे क्या इरादा है, वो आप लोग को हमने लिखित में दे दिया। और गूगल मीटिंग में हम अर्जुन सिंह राठौर सर के साथ, हमारा डिस्ट्रिक्ट प्रेसिडेंट सेक्रेटरी के साथ हम आगे डिस्कस करते रहेंगे। বীৰনাৰীসকলৰ আইসকলক আমি শ্ৰদ্ধাৰ কৃতজ্ঞতা জনাই নীতিগত হিচাপে আমি আমাৰ যি দায়িত্ব সেই দায়িত্ব আমি অৰ্পণ কৰিব লাগে। আমাৰ পুৰণি কমিটিয়ে ৰেজিগনেশ্যন দিব লাগে আৰু নতুন কমিটি গঠন হ'ব লাগে। গতিকে মই আজি মঞ্চৰ পৰা সভাপতি হিচাপে মই পুৰণি কমিটিৰ হৈ মই পদত্যাগ কৰিছোঁ আৰু আপোনালোকলৈ অনুৰোধ কৰিছোঁ যে আপোনালোকে এখন সৰ্বসুস্থ কমিটি গঠন কৰি পৰৱৰ্তী সময়ত সমাজখনক সুন্দৰভাৱে যাতে আগুৱাই দিব পাৰে তাৰ বাবে আপোনালোকে ধ্যান কৰিব। এইখিনি আমাৰ ক'বলগীয়া, এইখিনিকে কৈ আমি পুৰণি কমিটিৰ হৈ আমি ৰেজুলেশ্যন আপোনাৰ সন্মুখত দাঙি ধৰিছোঁ। আজি নতুন কমিটি গঠন পুৰণা কমিটি ভংগ বুলি ঘোষণাটো পোৱাৰ লগে লগে মই এটা অনুভৱ কৰি বুজি পাইছোঁ আজি 35খন ডিষ্ট্ৰিক্টৰ যি দায়িত্ব বহন কৰি আজি এই উদ্যোক্তা কমিটিয়ে সাংঘাতিক হিচাপে সুন্দৰ দৰে আইনৰ দৰে গোটেই সাংঘাতিক দিশৰ টকা পইচাকৈ ধৰি যি অডিটটো আমাৰ সন্মুখত চিচাৰ দৰে জিলিকাই দিলে তেখেতসকলক মই হাৰ্দিক শুভকামনাই দিছোঁ। মই আশা ৰাখিছোঁ আমাৰ এই সময়টো যে নতুন কমিটি এখন যে আমি গঠন কৰি আমি অল অভাৰ 35 ডিষ্ট্ৰিক্টক আমি যে খুব সোনকালে বুজি পাম মোৰ অন্তৰে কিন্তু অনুভৱ নকৰে। গতিকে মই এটা অনুৰোধ থাকিব, আমাৰ 35খন ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হৈ আমি এই কমিটিখনকে আমি বাহাল ৰাখিবৰ কাৰণে মই প্ৰস্তাৱ মোৰ তৰফৰ পৰা দিছোঁ। গতিকে আজি সভাখনত যি কাৰ্যসূচী ৰূপায়ণ কৰি আছে সভাপতি ডাঙৰীয়া দীনেশ মহন্ত ছাৰক মই আজি সভাখন পৰিচালনা কৰিবৰ কাৰণে পুনৰ আবৃত্তি কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ। গতিকে আমাৰ নিয়ম এটা আছে, যিটো নিয়মত পুৰণা কমিটি যদিও ভংগ হৈছে বুলি ঘোষণা কৰি দিছে, নতুন কমিটি গঠন হ'লেও তেওঁলোকক ষ্টে কৰা বুলি মই মোৰ তৰফৰ পৰা অনুৰোধ ৰাখিছোঁ। Respected All India Federation of Association President, respected राठौर साहब और उनके साथ में ऑल इंडिया फेडरेशन का जनरल सेक्रेटरी यादव साहब और ऑल असम फेडरेशन ऑफ एसोसिएशन का प्रेसिडेंट और आज का इस समारोह का प्रेसिडेंट रेस्पेक्टेड महंता साहब, इससे पहले एक रेस्पेक्टेड नाम याद नहीं था, एक प्रस्ताव रखा था जो आज से पहले समिति था वो भंग हो गया, तो नई समिति गठन होना है। तो इसके ऊपर साहब ने एक प्रस्ताव रखा था और आप लोग सभी ने हथाली से उसका समर्थन किया। मैं उसी प्रस्ताव को सबसे सम्मान दिया है और समर्थन करता हूं। आप सभी को धन्यवाद। लेकिन ये समिति आज से नया हो गया कि उनका इच्छा था, इससे पहले एक कार्यक्रम था जो कि पुराना समिति ये भंग हो जाता है और नई समिति गठन होना है। तो हाँ ठीक है, उनके प्रस्ताव भी हमने रखा है और आज इस समय से वही समिति दोबारा हमने प्रस्ताव किया और समर्थन किया। धन्यवाद।
বিশিষ্ট অতিথি সন্থাৰ মুখ্য উপদেষ্টা আৰু আদৰণি সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে মঞ্চৰ সন্মুখত উপবিষ্ট অতি শ্ৰদ্ধাৰ বীৰ নাৰীসকল, জ্যেষ্ঠ আশীৰ্বাদৰ ভেটাৰসকল আৰু বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকল, জয় জয়তে আপোনালোকলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছোঁ। আমাৰ আচলতে 2টা বছৰত আমি সমিতিখন চেঞ্জ হোৱাটো বিচাৰিছিলোঁ আৰু মই বিশেষকৈ এটা ধৰ্মীয় অনুষ্ঠানত, ৰাজ্যিক ভিত্তিত এটা ধৰ্মীয় অনুষ্ঠানত জড়িত হৈ আছোঁ, গতিকে সময় দিব খুব কম পাৰোঁ। কিন্তু আমাৰ সমিতিখনে যিখিনি কোঅপাৰেশ্যন দিছে তাৰ কাৰণে মই অতি কৃতজ্ঞ। আমাৰ প্ৰধান সম্পাদক হওক, আমাৰ মুখ্য উপদেষ্টা হওক বা আমাৰ যিসকল এই কমিটিখনত আছে সকলোৰে যি সহায় সহযোগিতা আগবঢ়াইছে আৰু আপোনালোকে যি আকুণ্ঠ সহযোগিতা দিলে যে এইখন কমিটিয়ে থাকক, এই ক্ষেত্ৰত মই আৰু আপোনালোকৰ কথা ওলাই কৰিব পৰা মই নাই, গতিকে মই নতশিৰে আপোনালোকৰ কথা মই গ্ৰহণ কৰিছোঁ। এতিয়া আছে ভোট অফ থেংকছ, কৃতজ্ঞতা জ্ঞাপন। আজি আমাৰ মাজত আহি ইমান দূৰৰ পৰা উপস্থিত হোৱা মুখ্য অতিথি আৰু বিশিষ্ট অতিথি দুয়োগৰাকীলৈ আমাৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। Honorable Chief Guest and guest of honor, first of all, we offer our thanks and gratitude for being with us here. আৰু আপোনালোক বিভিন্ন জিলাৰ পৰা আহি আজিৰ সভাখন সুসম্পন্ন হোৱাত যি সহযোগিতা আগবঢ়ালে তাৰ বাবে আইসকল, আমাৰ প্ৰাক্তন কৰ্মীসকল সকলোৰে আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আদৰণি সমিতিৰ যি সভাপতি সম্পাদক আৰু বিভিন্ন উপসমিতিসমূহ গঠন কৰি দিয়া হৈছিলে, তেখেতসকলে যি তৎপৰতাৰ সৈতে আজি এই কামখিনি কৰিলে আৰু ইয়াত এনেকৈ ইমান সুন্দৰ ব্যৱস্থা এটাৰ সৈতে কামখিনি কৰিলে, তাৰ বাবে আমি আদৰণি সমিতিৰ প্ৰতিখন উপসমিতিলৈকে আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। এতিয়া আমি দেৰি নকৰোঁ, আহাৰৰ কাৰণে আমাৰ পলম হৈছে, গতিকে আমাৰ অন্তিম কাৰ্যসূচী নেশ্যনেল এন্থেম, আমাৰ ৰাষ্ট্ৰীয় সংগীত আমাৰ পৰিৱেশন কৰি আজি আমাৰ এই কাৰ্যসূচী সামৰণি মাৰিবলৈ ওলাইছোঁ। जन गण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे, तव शुभ आशीष मांगे। गाहे तव जय गाथा, जन गण मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। হৈ জাৰণি কাটি লৈ এঘৰ এখনি সাজি বুলি